বৰ্তমান মেডিকেলত আহিলে টাচ মোবাইল লাগিব, আধাৰ কাৰ্ড আনিলেও কাম নাই, আধাৰ কাৰ্ডৰ সেইখন শেষ, এতিয়া আধাৰ কাৰ্ড লাগিব। গতিকে মেডিকেলত আহিলে তাৰমানে আনপঢ় মানুহ, একদম গৰীব মানুহ, টাচ মোবাইল নোহোৱা মানুহ, এইবিলাক মানুহ আহিব নোৱাৰিব। মোৰতো শিক্ষাই নাই অলপো, মোৰ যদি স্কুল ডকুমেণ্ট চাই মোৰতো দিবৰে নাই একো। এতিয়া মই টাচ মোবাইল কি কৰোঁ, এটা লৈ আছো, কিবাকে শিকছো অলপ। এনেকুৱা মোৰ নিচিনাতো বহুত ব্যক্তি আছে, তেওঁলোকে কি কৰিব? আমি বিচাৰো এটা মানে সহজ উপায়, সহজত তাৰমানে চবখানি মানুহ চলিব পাৰিব লাগে, ইমান হাৰেছমেণ্ট হ'ব নালাগে, সেইটো বিচাৰো। পেচেণ্ট লৈ আহিলো, ঘৰৰ মানুহ লৈ আহিলো, আনি 2 দিন ফিৰিব লগা হৈছে। আধাৰ কাৰ্ড আছে, কিন্তু এইবাৰ আকৌ আভা কাৰ্ড লগা হ'ল। আভা কাৰ্ডটো কি বুজাই নাই, শুনাই নাই। এতিয়া নতুনকে 2 দিন 3 দিনৰ পৰা শুনি আছো, শুনি থাকলি এতিয়া টেষ্ট পৰীক্ষা নহয়, আভা কাৰ্ড নহ'লি এনে কাউণ্টাৰত স্লিপ কৰি পেলাই ডাইৰেক্ট ঔষধ দিছিল, ডাইৰেক্ট টেষ্ট পৰীক্ষা কৰিছিল, ডাইৰেক্ট চবখানি হেৰি হৈছিল। এতিয়া নতুনকে এইটো হৈ আছে, সুধিলো কি কাৰণত এইটো হৈছে, কৈছে চাৰ্ভেটো ভাৰত চৰকাৰৰ এতিয়ালৈকে হোৱাই নাই নে আজি 11 বছৰে। গতিকে এতিয়াও যদি চাৰ্ভে বাকী আছে, তেতিয়াহ'লে আৰু হৈছে আৰু আমি আৰু কি বুজিম, আমিতো মূৰ্খা মানুহ, ইমান আমাৰ জানা বুজাও নাই। কিন্তু অলপ বিৰেনেদি কিছু বুজি আছো আৰু, বুৰ্বক কিমান বনাই আছে, আমাক মূৰ্খ কিমান বনাই আছে চৰকাৰখনে। হাৰেছমেণ্ট তাৰমানে কিমান যে আমি খাব লগা হৈছে, সেইটো আৰু আমি মানুহবিলাকে বুজি আছো। বাকী আমাৰ মানুহবিলাকে বুজি আছে নে নাই মই গম নাপাওঁ, কিন্তু মই বুজি আছো। মই কিন্তু বুৰ্বক আৰু মূৰ্খ মানুহ একদম। মানুহ এটা ক'লাক মোৰ ছালৰ বেমাৰ হৈছে, ছালৰ ডক্টৰক আহিলো, আৰু কেইটামানে কৈছে আপুনি প্ৰাইভেটকে দেখাব। মোক কৈছে হেৰি নাই, ইয়াতে হেৰি নাই, সেই ছালৰ ডক্টৰ নাই, কৈছে। তাৰপৰা ইয়াতে কাৰ্ড ল'ব যাওঁতে কৈছে কি আধা কিবা হেৰি নম্বৰ লাগে বোলে। মইতো নাজানো, মই ক'ৰ পৰা আনিম, মোৰ মোবাইল নাই, হেৰি নাই, মই ক'ৰ পৰা ৰাখি আনিম? মই মুৰাৰ পৰা আছো, গেছিলো মই যাই পেলাই আজিয়ে গম পালো। মই কিন্তু মোক আনি দিব লাগে, আজিৰ ক্ষেত্ৰত দিব লাগিছিল। কিন্তু মই 30 টকা 40 টকা ভৰি পেলাই আহিলো না, এতিয়া যাওঁতে 30 টকা লাগব, হয়নে? তাৰ পৰা এতিয়া তাতে এটা বেমাৰী এটা থৈ আহিছো, ল'ৰাটো মদ খাই মানে মায়াক কৈ আছো যাম। তাৰপৰা মোৰ সেইটো কি সুবিধা মোৰ দেখে ভাল আৰু মোৰ সেই এখন চৰকাৰে কি কৰিলে, হয়নে না? ওচৰত থাকিও মেডিকেলত যদি আকৌ কৰিব নোৱাৰো আমি, এতিয়া মই মোবাইল কৰিব পাওঁ, এতিয়া দিব লাগিব তোমালোকে আমাক কথা। কিবা এপ ডাউনলোড কৰিব দিছে ইয়াতে, এই লাগি কৰিম নাজনো ন, আমি কৰিলে নাজনো যাতে নাজনো এইগিলা ইয়াত আহি পেলাই গম পালে, আজি ইয়াতে আহি গম পালো। নোৱাৰো এতিয়া কি ক'ব চৰকাৰক, কি ক'ব আপোনাৰ ফালৰ পৰা, কি ক'ব? এইগিলা ভেটি দিম মই চৰকাৰক, মোৰ খং উঠি গৈছে। এই ৰদে আছো নে মই, মোৰ খং উঠছি না, ঘৰত 30 চলি পলি আছে বা কিবা আছে, মই সেই ঘৰ এখন এৰি থৈ আহিছো। দিনটোৰ কাৰণে আদৰে হ'ল মোৰ, এখন হস্পিটেলত আকৌ নাই। ঘৰ পৰা ওলাই আছো, মোৰ গাঁও চুৰি পালা তই এই সৰু বাচ্চা তাৰ 10 বছৰ হৈছে, তাৰ পেটৰ বিষ স্কুল খতি কৰি কিনে মই লৈ আহিছো। ছাৰ একো নাই, আধাৰ কাৰ্ড আনা নাই, মোবাইল নাই, মোৰ একোই নাই। মই 500 টকা ৰাতিপুৱা ঘৰৰ পৰা ধাৰ কৰি লৈ আছো, ৰাতি 2 বজাত মোৰ পেটৰ বিষ। আহি ইয়াতে টিকেট ল'বা চাওঁ, কিবা হেৰি অনলাইন কৰিব লাগে, অনলাইন নিজে এলাও নাই, টিকেট নাই, ফিৰি গলি যাব পাৰা এনেকে কৈছে। মই কি কৰো এতিয়া? মই গম নাপাওঁ, আজি প্ৰথম আহিছো নে। আহি আকৌ মই সেই ধুই পেলাৰ পৰা মই ছোৱালীক মাতি আনিছো, মই বেলেগ মোবাইললৈ ফোন কৰিছো, ফোন কৰি পেলাই মই বেলেগ ছোৱালী ঘৰৰ পৰা মই লৈ আছো। কোনো নাই, মোৰ ল'ৰা নাই, 7টা ছোৱালী মোৰ। সেই ছোৱালীক মই ঘৰৰ পৰা আনি পেলাই আকৌ মই ইয়াতে অনলাইন কৰিছো বেলেগৰ দ্বাৰা। এতিয়া মই ভাতে খাব ভাত নাপাওঁ, আমি মোবাইল 2 3 টকা ঘৰৰ পৰা কেনে গলো। চৰকাৰে কি চৰকাৰে মানে মানুহে হাৰেছমেণ্ট কৰিছে নেকি এনেকুৱা কৰি? এনেকুৱা একো অসুবিধা নাছিল। মই ভাবিছো যে টিকেট দিব, মই ৰাতিপুৱাতে লৈ যাম, ৰাতিপুৱা এতিয়ালৈকে ভত্তাটো একো তৰাই নাই। ছাৰ টেষ্ট পৰীক্ষা যেতিয়া টেষ্ট পৰীক্ষা মই থাইৰয়ড আছে, থাইৰয়ড পৰীক্ষা কৰিব যাওঁতে আধাৰ নম্বৰ লাগব, আকৌ আধাৰ নম্বৰ ওলাবৰ কাৰণে আকৌ অনলাইন হেৰি কৰিব লগা আছিল। ইমান হাৰেছমেণ্ট হৈছে এতিয়া।